এইকেইটা মাছ আমি যে কাঞ্চনজংঘা গৈছিলোঁ ডিব্ৰুগড় তাৰপৰাই অনা বগীবিলৰ ওচৰৰ পৰাই অনা আৰু তাতে মাছবোৰ সঁচাকৈ বহুত সস্তা দেই আৰু এতিয়া ওলাই আহিলোঁ এয়া চাহ খাইছোঁ আহি পিনে অকণমান কাম আছিলে মোৰ দুটা বস্তু ল'বলগীয়া আছিলে আৰু কাপোৰ চিলাব দিব আহিছিলোঁ তাৰপিছত ইয়াৰ পৰা ফ্ৰুটছ কেইটামান লৈ লওঁ যিহেতু ফ্ৰুটছৰ শেষ হ'ব হৈছে ৰাতিপুৱা যিহেতু কিবা এটা ফ্ৰুটছ লাগে আৰু সেই আৰু বেলেগ ব্ৰেকফাষ্ট তেনেকৈ মানে সময় নহয় কৰিবলৈ যি পাওঁ তাকে ফ্ৰুটছকে খাওঁ বা লৈ যাওঁ সেই এনেকৈ আৰু তাৰপিছতে আৰু খোৱা চাউল লোৱা হ'ল আৰু আজিকালি যে কলবিলাক সঁচাকৈ ইমানেই বেয়া দৰৱেই দিয়া হয় কল কিন্তু উপায় নাই আৰু খাবলগীয়া হৈছে এতিয়া ভাবিছোঁ ক'ৰবাৰ পৰা মানে গাঁৱৰ পৰাহে কণ্টেক্ট কৰিব লাগিব বেছিকৈ আনিলেও বেয়া নহয় আকৌ মানে মানুহ বেছি নাই ঘৰত আৰু এতিয়া বিলাহী থাকি গ'ল আনিবলৈ বিলাহীয়ে আনিবলৈ যাওঁ তাৰপিছত দাদা এজন পালোঁ ইয়াতে তেখেতে দোকান দিছিলে কিবা খাবিনি সুধিছে কিন্তু আজি খাবলৈ একো ইচ্ছা নাই আনকালে তেখেতে ম'ম' খুৱায় যিহেতু দাদা ম'ম' মানে এনেকৈ দোকান এখন দিছে আৰু দাদা মানে এনেই ৰিলেটিভ আৰু তাৰপিছত এই দেখিছেনে ইমান ধুনীয়া লাগিছে এই আপোনালোকে কিন্তু মন কৰিছেনে জানো সৰু অকণমানি চিলভাৰ চাগে ৰূপৰ নেকি হনুমানজী ইমান ভাল লাগিছে দেখি পিনে ৰূপৰে বনাইছে চাগে আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব লৈছোঁ কালি আৰু ভিডিঅ' কৰা নহ'ল সেইফালে কল মধুৰি গ্ৰীণ টি আপেল এনেকৈ কাটি লৈছোঁ আৰু মই যে কলটো এনেকৈ কাটি দিলেহে খাই ভাল পাওঁ মানে ডাইৰেক্ট এনেকৈ খাবলৈ অকণমান বেয়া পাওঁ আৰু আজিকালি ফল মূল খাই আমনি লগা হ'ল এতিয়া উপায় নাই ৰাতিপুৱা ফল মূল এটা খালে ভাল লাগে আৰু মানে মই ইমান হেভি ব্ৰেকফাষ্ট নকৰোঁতো কেতিয়াবাহে কৰা হয় তেনেকৈ আৰু যিকোনো বস্তু কম কুৱাণ্টিটিত খালে ভাল আৰু মধুৰিটো বহুত ডাঙৰ আছিলে সেইটো কাৰণে এফালে খাব নোৱাৰিলোঁ মানে দুপিচে লৈছোঁ বাকীটো থৈ দিছোঁ ফ্ৰিজত আৰু বৰালি মাছ অনা হৈছিলে কালি আৰু ভিডিঅ' কৰা নহ'ল এয়া দেখিছেনে এটাই বৰালি মাছ লোৱা হ'ল বাৰু তাৰপিছত কাঠআলু ঔটেঙা কাঠআলু বহুত দিন হ'ল খোৱা নাই বৰ এটা নিসিজে বাৰু এতিয়া কিন্তু হ'লেও লৈ আহিছোঁ এতিয়া বনাব লাগিব কাঠআলুৰ লগত বৰালি মাছ ঔটেঙা জানো কেনেকুৱা লাগে খাই কাঠআলুৰ লগত মই প্ৰথম খাম এনেই বৰালি মাছ ঔটেঙা খাইছোঁ আৰু এতিয়া কফি একাপ খাই লওঁ ব্লেক কফি ইয়াত ঘি দিম এতিয়া তাৰপিছত এইফালে দাইলটো পতা হ'ল ভাতো হৈ গ'ল অকল বৰালি মাছৰ জোল বনাব লাগিব আৰু মাছ ফ্ৰাই আৰু গৰম পানীও খাই লৈছোঁ সময় দেখিছেনে কিমান এতিয়া 12টা বাজিব হ'ল আৰু তাৰপিছত মাছ ফ্ৰাই কৰিলোঁ এইফালে ঔটেঙাখিনি ধুনীয়াকৈ ধুই মেলি এতিয়া চিটি মৰাই লওঁ তাৰপিছত পাৰ্চেল এটা আহিলে বেগটো চাওকচোন ইমান ধুনীয়া লাগিছে এইটো মই আৰু এবাৰ দিছিলোঁ কেঞ্চেল হৈ থাকিলে আকৌ এতিয়া দিলোঁ কেতিয়াবা লাগে মই বেগবোৰ লৈহে থওঁ কিন্তু মই বৰকৈ তেনেকৈ বেগ লৈ নুফুৰোঁ বাৰু দেই কেতিয়াবা কাটচিট লৈ যাওঁ আৰু বৰ এটা মই এনেকৈ লৈ ফুৰিবলৈ বেয়াই পাওঁ গাড়ীতে থৈ যাওঁ মই মোবাইলটোহে লৈ যাওঁ আজিকালি যিহেতু জিপে' সেইটো কাৰণে মোবাইলতে যি কৰোঁ মোবাইলতে আৰু দুপৰীয়া ভাত আছ আমাৰ ৰেডি হৈ গ'ল ঔটেঙা এইফালে কাঠআলু দি বনোৱা দাইল আৰু মাছ ফ্ৰাই দাইল বনাইছিলোঁ কিন্তু দাইলটো খাবলৈ ইচ্ছা নগ'ল তো সেয়ে আৰু ভাত নেমু আজি চাটনি একো বনোৱাই নহ'ল বিশেষ একো এটা কৰিবলৈ মন নগ'ল আৰু তাৰপিছত এতিয়া খাই বৈ লওঁ আৰু বৰালি মাছ বহুত দিনৰ পৰাই খাবলৈ মন এটা আছিলে কিন্তু যিহেতু আমাৰ ইয়াত যেতিয়া তেতিয়া নাপায় বাৰু আৰু সেয়ে এইটো টিঙৰাই চালিৰ পৰা আনিছিলোঁ ইমান ধুনীয়া সঁচাকৈ খাই ভাল লাগিলে বাৰু দেই আৰু সেয়ে তাৰপিছত ঠিক আছে ভিডিঅ'টো ইমানেই আছিলে বেছি দীঘল নকওঁ আৰু বাই